নমস্কাৰ। আজি 17 অক্টোবৰৰ মাৰ্কেট প্ৰায় অপেন হ'ল। অপেন হৈ ৰঙা বনাই আছে আৰু নিফটিয়ে ৰেজিষ্টেঞ্চ লৈ আছে। আমাৰ প্লানটো কলৰে আছে। আমি এণ্ট্ৰিটো 9:20 ল'লোঁ। এণ্ট্ৰিটো লওঁতে ফ্লেট অপেনিঙত বহুত ভয় লগা হয়। মানে সদায় ফ্লেট অপেনিঙত মাৰ্কেটে কি কৰে, ডাইৰেক্টলি কাকো পইচা বনাবলৈ নিদিয়ে। বহুত ৰেয়াৰলি হয় যে ফ্লেট অপেনিঙত আপুনি ডাইৰেক্টলি পইচা বনাব পাৰিব। কিন্তু কথাটো হ'ল, ভয় কৰি থাকিতো লাভ নাই। আৰু ফ্লেট অপেনিঙত বায়াৰ্ছ অহাৰো বেছি চান্স থাকে। কিন্তু আৰু এটা কথা আছিলে, প্ৰফিট লছটো অলপ চাই লৈছোঁ। বাৰু, আমি এণ্ট্ৰিটো ল'লোঁ কিহৰ কাৰণে? চিম্পল আছিলে। ইয়াৰ বায়াৰখিনিক টাৰ্গেট কৰা পচিবল নহয়। এইখিনি বায়াৰ বহুত প্ৰফিটত বহি আছে, বহুত কনফিডেঞ্চত বহি আছে। ইয়ালৈকে যোনখিনি বায়াৰ ওলোৱা নাই, সেইখিনি বায়াৰ এতিয়া আৰু 57,000 এটলিষ্ট 100-ৰ 57,000-ৰ ব্ৰেকডাউন নোহোৱালৈকে নোলায়। 200 পইণ্টৰ তেওঁলোকে এছ এল হ'লেও থৈ দিব। কনফিডেঞ্চ বহুত আছে। ঠিক তেনেকৈ নিফটিটো এই ছাপৰ্টটো বেয়া হৈছিলে, ডাইৰেক্টলি 500ৰ ছাপৰ্ট ওলায়। কিন্তু 500ৰ ছাপৰ্টটো আছিলেও বাৰু। প্লাছ এইখনত চেলাৰৰ এছ এল ইমান নাই যদিও অভাৰঅল চাইকলজিটো বহুত পজিটিভ হৈ আছে। প্লাছ অল টাইম হাই ওচৰত আছে। আৰু তাতকৈ ডাঙৰ কথা, এই নিফটি আৰু বেংক নিফটি দুইটাই ৰেজিষ্টেঞ্চ লৈ আছিলে। দুইটাই ৰেজিষ্টেঞ্চ একেলগে ব্ৰেকআউট কৰিলে আৰু অকণমান পালে হৈ গ'ল আমাৰ কাৰণে। কিন্তু যিহেতু ফ্লেট মাৰ্কেট আছে, অ'কে ঠিকে আছে। অকণমান চাৰ্টখন চাই লৈছোঁ। আৰু এডাল কেণ্ডেল হ'লেই হ'ল বাৰু। কথাটো হ'ল কিমান ওপৰলৈ অল টাইম হাইৰ ওচৰত আছেতো, প্ৰায় ইমানলৈকেহে আজিলৈকে মাৰ্কেট উঠিছে। তো অল টাইম হাইৰ ওচৰত পটককৈ পুটলৈ আপুনি যোৱাটো বা মানে হাই বিচাৰি টপ বিচাৰি পুটৰ কাৰণে এণ্ট্ৰি বিচৰাটো বৰ এটা ঠিক নহয়। মন যায় পুট ল'বলৈ, কিন্তু লোৱাটো বৰ এটা ভাল নহয় ধৰক। আৰু এনেকুৱা নহয় ন, নিফটি আৰু বেংক নিফটি দুইটাই কালিৰ ক্লজিঙৰ ৰেজিষ্টেঞ্চ লৈ পেলাই তললৈ নামি আহিব। তো সেইটো কাৰণে ইয়াত অকণমান সিহঁতক চেলাৰ ইনভাইট কৰিলে, তাৰপৰা মাৰ্কেটে এই চেলাৰৰ এছ এলকেইটা খাই অলপ ওপৰলৈ গৈছে। এতিয়া ইয়াৰ ব্ৰেকআউট এটা দি দিলে আমাৰ কাৰণে হৈ গ'লহেঁতেন। লগে লগে টাৰ্গেটটো আহিয়ে গ'ল। এতিয়া জাষ্ট বুক কৰিব লাগে আৰু। এই 480 বা 500 মানৰ ওচৰ পোৱালৈকে ৰখি আছোঁ। জাষ্ট আৰু কিবা এটা কমাই দিছে, অলপ। 480 বা 500 মানৰ ওচৰ পোৱালৈকে ৰখি আছোঁ। জাষ্ট আৰু কিবা এটা কমাই দিছে, অলপ।
আৰু এডালমান পাব লাগে। আমি বুক কৰিলোঁ, বহুত সুন্দৰকৈ বহুত শান্তিৰে ট্ৰেডটো হৈ গ'ল। কালি যিমান অশান্তি দিছিলে আজি সিমান শান্তিৰে ট্ৰেড হৈ গ'ল। আমি এণ্ট্ৰি ল'লোঁ 9:20, এক্সিট ল'লোঁ 9:29। সেইটোৱে হয় আপোনাৰ অপশ্যন বাইঙত, সেইটোৱে সুবিধা। আপোনাৰ যদি ডাইৰেকশ্যন শুদ্ধ মোমেণ্টাম আছে তেতিয়াহ'লেতো আৰু কোনো কথাই নাই। এতিয়া উঠিছে, উঠিব দিয়ক, কেছ নাই, বহুতখিনি উঠি গৈছে আৰু বহুত প্ৰফিট আহি গ'লহেঁতেন। কিন্তু বেছি লাভ কৰাটো বেয়া, কাৰণ ফ্লেট মাৰ্কেটত ই কি কৰিব পাৰে জানেনে? ই মানে ধুনীয়াকৈ আহিল নহয়, এইটো ব্ৰেকআউট দিলে, এইটো আহিলে, তাৰপিছত আকৌ যাব পাৰে। তো এই এনেকুৱা এটা আপুনি যদি চাই, আৰু এনেকুৱা চাৰ্ট ক'ত দেখিব জানে? এইটো চাওক, সেইদিনাখন যে আমাৰ যে হেৰি হৈছিলে, ধুনীয়াকৈ ওপৰলৈ গৈ আছিলে, ইয়াৰ পৰা ওপৰত যোৱাৰ পূৰা প্ৰবেবিলিটি আছিলে, ওপৰত যাবলগীয়া আছিলে, নগ'ল। ডব্লিউ এটা বনালে, ডব্লিউটো ফেইলাৰলৈ কনভাৰ্ট কৰিলে, তাৰপৰা গোটেইখিনি উলিওৱাৰ পিছত ওপৰলৈ গৈছে। ইমান সহজে মাৰ্কেটে কাকো পইচা দিব নিবিচাৰে। এই এতিয়া আকৌ সেইটো ই ৰঙালৈ কনভাৰ্ট হৈছে। তো কথা সেইটোৱে, আমি এণ্ট্ৰি কিয় লৈছিলোঁ? তলৰ বায়াৰক আমি টাৰ্গেট কৰিব নোৱাৰোঁ, ওপৰৰ বায়াৰখিনি কনফিডেঞ্চত বহি আছে। কিন্তু মেইন কথা, ইয়াত বায়াৰৰ ইমান কোৱান্টিটি নাই, কাৰণ ভয় কৰিব ন চবেই। আপোনাৰ ইমান অল টাইম হাই ওচৰত আছে, কোন কোণৰ পৰা মাৰ্কেট পৰি যায়, কোন কোণৰ পৰা মাৰ্কেট পৰি যায়, ধৰক কেতিয়া মাৰ্কেট পৰি যায়, মানুহে ভয় কৰে। তো কোৱান্টিটি কম আছে, সেইটো বুলি ভাবি আমি ফ্লেটটো গেপ আপত আমি বাইঙৰ প্লান লৈছিলোঁ। গেপ ডাউনত আমাৰ প্লান বেলেগ হ'লহেঁতেন, গেপ ডাউনত হৈ যদি ৰঙা আহিলেহেঁতেন, কিন্তু গেপ আপত আমাৰ প্লানটো বাইঙৰে আছিলে, আৰু ফ্লেটতো বাইঙৰে আছিলে। আৰু আমাৰ ভাল কনফাৰ্মেশ্যন এইটোৱে হ'ল যে নিফটি বেংক নিফটি দুইটাই ৰেজিষ্টেঞ্চ লৈ ল'লে। এই কালিৰ ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লোৱাৰ লগে লগে আমি কনফাৰ্মেশ্যন এটা পাই গ'লোঁ। চ' আমি সেইকাৰণে ফ্লেট মাৰ্কেটতো সোনকালে এণ্ট্ৰি ল'লোঁ। নহ'লে আপুনি দেখিছে, আপোনালোকে ধৰক ফ্লেট মাৰ্কেটত আমাৰ এণ্ট্ৰিবোৰ বহুত দেৰি হয়, অলপ দেৰি হয়, মানে যে আমি এইখনত বায়াৰ সোমাইছে যদি ফ্লেটত যিহেতু মানে প্ৰাইচটো চিমিলাৰ হয়, তো বায়াৰ যদি সোমায়, তো সেই বায়াৰখিনি উলিওৱাৰ পিছতহে আমি মানে এণ্ট্ৰিটো লওঁ। কিন্তু যিহেতু ই ডাইৰেক্টলি ৰেজিষ্টেঞ্চে লৈ আছিলে, তো চেলাৰ অহাৰ প্ৰবেবিলিটিটো বেছি আছিলে, আৰু সেইটো কাৰণে আমি এইখনতে ল'লোঁ। আমাৰ এণ্ট্ৰি হৈছিলে 9:20, এক্সিট হৈ গ'ল 9:29, প্ৰফিট ঠিকেই হৈ গ'ল। এতিয়া প্ৰিমিয়াম বাঢ়ি আছে, কিন্তু বেছি লোভ কৰা বেয়া, যিহেতু কালি আমাৰ একো হোৱা নাছিলে। তো আজি আমাৰ সপ্তাহটো ভালকৈ গুচি গ'ল। টাৰ্গেটটো আৰু এছএলটো যদি চুই যোৱা হয়, মানে পোৱা হয়, সেইটোতকৈ ভাল আৰু একো নাই। যেতিয়া বোনাছ দিব লগা হয়, আপুনি নিজে নিজে বোনাছ পাব। এতিয়া এই অল টাইম হাই মাৰ্কেটত ফ্লেট অপেনিঙত বোনাছৰ কাৰণে এক্সট্ৰাকৈ আশা কৰি লাভ নাই। বোনাছ যেতিয়া আহিব লগা আছে, সি নিজে নিজে আহিব। তো আজিৰ কাৰণে ইমানেই, সপ্তাহটো ভালকৈ গ'ল, আপোনালোকৰো হয়তো ঠিকেই গৈছে। এতিয়া ই 500 ৰেজিষ্টেঞ্চ লৈ আছে, কিন্তু সেই আমি নাজানো আৰু ই ৰেজিষ্টেঞ্চ ল'ব নে আৰু ওপৰলৈ গৈয়ে থাকিব। যিহেতু বেংক নিফটি অল টাইম হাই ওচৰত আছে, মষ্ট প্ৰবেবলি হয়তো ওপৰলৈ গৈয়ে থাকিব, আৰু নিফটি ছাইডৱেজ গৈ যাব ভাঙিবৰ কাৰণে। কিন্তু আমি সেয়া ক'বলৈ নাযাওঁ, আৰু আমাৰ ট্ৰেডটো ঠিক ঠাকে হৈ গ'ল। ট্ৰেডৰ কাৰণটো ক'লোৱে, বায়াৰক টাৰ্গেট কৰিব নোৱাৰি, ইয়াত বায়াৰৰ কোৱান্টিটি কম আছে, ৰিট্ৰেচমেণ্ট হৈ যাব বুলি, যিহেতু অল টাইম হাই, ফ্লেট অপেনিং, একেবাৰে ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ, মানুহখিনিয়ে ভয় কৰিব, বাই কৰিবলৈ, চেলাৰ অলপ কনফিডেঞ্চত আহি যাব। সেইকাৰণে এই চেলাৰখিনিক টাৰ্গেট কৰি আমি এণ্ট্ৰিটো লৈছিলোঁ, আৰু আমি অকল এই চেলাৰখিনি এছ এল কনহে পালোঁ, তাতকৈ বেলেগ একো পোৱা নাই। আমি জাষ্ট সেইখিনি ল'লোঁ আৰু ওলাই দিলোঁ। প্ৰফিট আমাৰ হৈ গ'ল ধুনীয়াকৈ 4,700 টকা। 100-200 টকা সদায় ওপৰতল হৈয়ে থাকে, এতিয়া আমি 700 টকা ধৰক বেছিকৈ পালোঁ। তেতিয়া আমি আৰু পালোঁহেঁতেন, কিন্তু আমি আৰু লোভ নকৰিলোঁ। সপ্তাহটো ভালকৈ গ'ল। আজিৰ কাৰণে ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।